গাইছ আজি নতুন নতুন কুৰ্তা বগা চগা পিন্ধি পেলাই একে হাই ফাইকে ওলাই লৈছোঁ। এই গাইছ আজি নাওগাঁৱৰ নাম আছে আমাৰ ঘোঁৰাহালত বঢ়িয়াকৈ 3 দিনীয়াকৈ ভাগৱত পাঠ আছিল। তাৰ সামৰণি অনুষ্ঠান আজি আমাৰ মাতছি তাকো সুজন নাম। গাইছ আমি দৰঙত চলি হৈ পেলাই যদি ওজাপালি নাগাৰা নাম এইবিলাকত যদি হাত নেদোঁ আমাৰ পিছন প্ৰজন্মক আমি কম কি, আমাৰ ল'ৰা ছোৱালী হৈ আমি কম কি, আমি কি কৰিলোঁ কি কৰা নাই আমি দৰংখনৰ কাৰণে অসমখনৰ কাৰণে। সেই গতিকে আমি য'তে ত'তে হাত দিছোঁ মানে এতিয়া নাগাৰা নাম আমি শিকি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ নামটো ভাল হয়। আমাৰ পাঠকজনৰ নাম হৈছে অমৰ কলিতা। মোৰ নিচিনাই মানে ক্ষীণ মেইন চলিটো তাৰপিছত বঢ়িয়াকৈ দেখাই দিম বাৰু। এইফালে এইয়া গগন আছে নাগৰু, তাৰপিছত এইফালে গুণ এই মন্দিৰটোত আহি পালোঁ। আৰু এইফালে পাৰ্থ আছে। গাইজ কি কবি আৰু একদম যাই পোৱাৰ লগে লগে আৰম্ভণি হৈছে খাৱাৰ। তাৰপিছত লগত আছিল আমাৰ হীৰামণি কুমাৰ। আৰু আপোনালোক চবে জানে হীৰামণি কুমাৰৰ নাম একদম কি জোৰদাৰ। তেওঁ মানে একদম বিৰাট মানে জুচিলা মানুহ, একদম পূৰা একদম এনাৰ্জি থকা। বাকী যিয়ে নহওক কমিটিখন কিন্তু বেষ্ট পাইছোঁ। আমাৰ নাম মাজতে ঠেলগুৰি বেলগুৰি নোহোৱা হৈ গৈছে গাইছ। তথাপিও কমিটি আমাৰ ইমান উৎসাহ দিছে, ইমান মৰম দিছে। আমাৰ মানে এনেকুৱা লগা নাই যে আমি বেলেগত নাম পৰিৱেশন কৰি আছোঁ, আমি কেৱল আমাৰ ঘৰতে প্ৰেক্টিচ কৰি আছোঁ এনেকুৱা লাগছে। আচলতে কমিটি চমিটিগিলা এনেকৈ হ'ব লাগে। এইফালে হীৰামণি কুমাৰে বঢ়িয়াকৈ নাম ধৰি আছে, ৰাইজত নচুৱাই আছে। আমাৰো বঢ়িয়াকৈ আপোনালোকে যদি আশীৰ্বাদ কৰে আমিও বঢ়িয়াকৈ ওলব পাৰিম, আমাৰো ভাল হ'ব। যদিহে আপোনালোকে আশীৰ্বাদ আৰু মৰম চৰম দিয়ে বঢ়িয়াকৈ দিব। আমাৰ পাঠকৰ নাম হৈছে অমৰ কলিতা। যদিহে নাম বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক DM কৰিব, মই বঢ়িয়া বেয়া কৰ্ম কৰে তেওঁ